নমস্কাৰ টুডে নিউজ 24 চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি জানুৱাৰী 14 তাৰিখ। আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ দিব ওলাইছোঁ আৰু এনেধৰণৰ খবৰবোৰ নিতৌ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টোত লাইক কৰি দিবলৈ নাপাহৰিব। এই মুহূৰ্তত দিব লৈছোঁ প্ৰথমটো খবৰ। এটা ভয়ংকৰ খবৰ। 5 বছৰে এগৰাকী কিশোৰীৰ সৈতে অপকৰ্ম কৰি আছিল 64টা লম্পটে। এটা 44টা পাখণ্ডক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা। মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা। 5 বছৰে এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলাই আহিছিল 64টা লম্পটে। 64টা লম্পটৰ 44টা পাখণ্ডক এতিয়া গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। দীৰ্ঘদিনে এগৰাকী দলিত যুৱতীৰ যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ আহি পৰিছে। 5 বছৰ ধৰি যুৱতীগৰাকীয়ে দাখিল কৰা 33টা গোচৰ ৰুজু কৰা হৈছে। এটা 64টা পাখণ্ডক 44টাক এতিয়া গ্ৰেপ্তাৰ কৰাৰ পিছতো আৰক্ষীৰ অভিযান অব্যাহত আছে। আন অভিযুক্তকো শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব বুলি দাবী কৰে আৰক্ষীয়ে। কেৰালাৰ পাথনামথিত জিলাত সংঘটিত হৈছিল এই ঘটনাটো। নাবালিকাৰ অৱস্থাৰ পৰাই যুৱতীগৰাকীক যৌন নিৰ্যাতন চলাই অহাৰ অভিযোগ আহি পৰিছে। ঘটনাৰ তদন্তৰ দায়িত্বত থকা DIG S অজিতা বেগমৰ হুংকাৰ। এতিয়া আন অভিযুক্তকো গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হ'ব। আৰু এই মুহূৰ্তত দিব লৈছোঁ পৰৱৰ্তী খবৰ। এটা গুৰুত্বপূৰ্ণ খবৰ। দিন দুপৰতেই TMCৰ কৰ্মী আছাৰুদ্দিন শ্বেইখৰ লগত শুকাব ঘটনা। দিব লৈছোঁ এটা ব্ৰেকিং নিউজ। নিজ চৰকাৰ থকাৰ পিছতো দলৰ নেতাক গুলীয়াই হত্যা কৰে দুৰ্বৃত্তই। দিন দুপৰতে TMCৰ নেতা আৰু কৰ্মীলৈ দুৰ্বৃত্তৰ গুলীচালনা। দুৰ্বৃত্তৰ গুলীত ঠাইতেই নিহত হয় TMCৰ কৰ্মী আছাৰুদ্দিন শ্বেইখ। গুলীবিদ্ধ হৈছে আঞ্চলিক TMCৰ সভাপতি বকুল শ্বেইখ। এটা পশ্চিমবংগৰ মালদা জিলাৰ কলিয়াগঞ্জ অঞ্চলত এই গুলীচালনা সংঘটিত হয়। কিছুদিন পূৰ্বেই একেই স্থানতে TMCৰ আন এজন জ্যেষ্ঠ নেতাকো গুলীয়াই হত্যা কৰে। পুনৰ একেই স্থানত TMCৰ নেতা আৰু কৰ্মীলৈ দুৰ্বৃত্তৰ গুলী। মঙলবাৰে কলিয়াগঞ্জৰ অঞ্চলত এক উদ্বোধনী অনুষ্ঠানত এই ঘটনা সংঘটিত হয়। এটা ঘটনাত আহত আন দুগৰাকী TMCৰ কৰ্মী চিকিৎসাধীন অৱস্থাত আছে। এটা নিজ চৰকাৰ থকাৰ পিছতো দলৰ নেতাক গুলীয়াই হত্যা কৰে দুৰ্বৃত্তই। দিন দুপৰতে TMC নেতা আৰু কৰ্মীলৈ দুৰ্বৃত্তৰ গুলী। আৰু দিব লৈছোঁ এই মুহূৰ্তত পৰৱৰ্তী খবৰ। এটা ব্ৰেকিং নিউজ। ভোগালী বিহুৰ আনন্দৰ মাজতেই এতিয়া ৰাজ্যত ভয়ংকৰ ঘটনা। পুখুৰীত উদ্ধাৰ এতিয়া বিভস্তা যুৱতীৰ নিথৰ দেহ। যুৱতীৰে ভয়ংকৰ কাণ্ড কৰি দুৰ্বৃত্তই পানীত পেলাই দিয়াৰ সন্দেহ কৰে একাংশ ৰাইজে। ভোগালী বিহুৰ আনন্দৰ মাজতেই এতিয়া ৰাজ্যত ভয়ংকৰ ঘটনা। পুখুৰীত উদ্ধাৰ এতিয়া বিভস্তা যুৱতীৰ মৃতদেহ। যুৱতীগৰাকীক ধৰ্ষণ কৰি হত্যাৰ সন্দেহ কৰে এতিয়া স্থানীয় ৰাইজে। হত্যাৰ পিছত মৃতদেহ পুখুৰীটোত পেলাই যোৱাৰ সন্দেহ কৰে ৰাইজে। বাক্সাৰ শিমলা আৰক্ষী থানাৰ অন্তৰ্গত কৰমতুলিত এই ঘটনাটো সংঘটিত হয়। এটা ঘটনাস্থলীত উপস্থিত হয় BTR আৰক্ষী মহাপৰিদৰ্শক বিবেকৰাজ সিং। গুৱাহাটীৰ পৰা ৰাওনা হোৱাৰ ফৰেনচিকৰ বৃহৎ দল উপস্থিত হয় ঘটনাস্থলীত। এটা ফৰেনচিকৰ বৃহৎ দলে তন্ন তন্নকৈ আৰম্ভ কৰিছে পৰীক্ষা। এই পৰ্যন্ত এতিয়া উদ্ধাৰ হোৱা নাই যুৱতীগৰাকীৰ পৰিচয়। এটা ঘটনাক লৈ অঞ্চলজুৰি ইমলান পেলাইছে বিহুৰ আনন্দ। এটা ভোগালী বিহুৰ আনন্দৰ মাজতেই এতিয়া ৰাজ্যত ভয়ংকৰ ঘটনা, যিটো ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ ৰাজ্যত। আৰু দিব লৈছোঁ এই মুহূৰ্তত পৰৱৰ্তী খবৰ। 17 মাৰ্চৰ পিছতহে হ'ব এতিয়া পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনক লৈ এতিয়া মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। পঞ্চায়ত নিৰ্বাচনক লৈ এতিয়া মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। 17 মাৰ্চৰ পিছতহে এতিয়া ৰাজ্যত হ'ব পঞ্চায়ত নিৰ্বাচন। আজি নটিফিকেশ্যন দিলে 14 ফেব্ৰুৱাৰীত ইলেকশ্যন হ'ব। কিন্তু 14 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা।
এটা পৰীক্ষাৰ সময়ত নিৰ্বাচন হ'লে পৰীক্ষাৰ্থীৰ পঢ়া শুনা বেয়া হ'ব। সেয়েহে 17 মাৰ্চৰ পিছতহে পঞ্চায়ত নিৰ্বাচনৰ চিন্তা কৰিম বুলি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটা বহাগ বিহুৰ আগে আগে পঞ্চায়ত নিৰ্বাচনৰ ইংগিত দিলে মুখ্যমন্ত্ৰীয়ে। এটা পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীৰ এই ডাঙৰ ঘোষণা। আৰু দিব লৈছে এই মুহূৰ্তত পৰৱৰ্তী খবৰ। উমৰাংচত অসম্ভৱ হৈ পৰিব নেকি উদ্ধাৰ অভিযান, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। 37ৰ পৰা 48 ঘণ্টা মেচিন চলালেও পানী মাত্ৰ এফুটহে কমে, যাৰ বাবে উদ্ধাৰ কাৰ্যত অসুবিধা হৈছে। উমৰাংচৰ কয়লা খনিত এতিয়া উদ্ধাৰৰ অভিযানক লৈ মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। 37ৰ পৰা 48 ঘণ্টা মেচিন চলালেও পানী মাত্ৰ এফুটহে শুকায়। এটা কয়লা খাদটো কপিলী নৈৰ সৈতে সংযুক্ত হৈ থকাৰ সন্দেহ কৰে। সেয়েহে যিমান পানী সিঁচিলেও পানী শুকোৱাৰ নিশ্চয়তা নাই। জিঅ'লজিকেল বিভাগৰ মানুহে নতুনকৈ পৰীক্ষা আৰম্ভ কৰিব। এটা প্ৰতিবেদন পোৱাৰ পিছতহে বিকল্প ব্যৱস্থাৰ সন্ধান কৰা হ'ব বুলি কয় মুখ্যমন্ত্ৰীয়ে। এটা উমৰাংচৰ কয়লা খনিৰ উদ্ধাৰ অভিযানক লৈ অসহায় মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এটা সপ্তাহ দি এক অভিযান চলাইও 4টা মৃতদেহ উদ্ধাৰৰ অভিশপ্ত কয়লা খনিত। এটা নেতাৰ পাপৰ পুখুৰীত এতিয়াও কেইবাটাও মৃতদেহ আবদ্ধ হৈ থকাৰ সন্দেহ কৰে ৰাইজে। এটা 37ৰ পৰা 48 ঘণ্টা মেচিন চলালেও পানী মাত্ৰ এফুটহে শুকায় বুলি কয় হিমন্ত বিশ্ব শৰ্মাই।